নমস্কাৰ বন্ধুসকল। আগতেও মই এই বিষয়ে 2-3টা ভিডিঅ' বনাইছোঁ যে শ্বেয়াৰ মাৰ্কেটত আমি কেনেদৰে কাম কৰিব লাগে প্ৰথমতে, আৰু সোমাই পেলাই যে আমি কিছুমান আমাৰ যিটো মূলধন যাতে আমি হেৰুৱাব নালাগে, এই বিষয়তে আমি আজি বিশেষকৈ কথা পাতিব বিচাৰিছোঁ। কথাটো হ'ল কি, শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰাৰ আগতে আমি কিছুমান দিশ জানি ল'ব লাগিব। আৰু শ্বেয়াৰ মাৰ্কেটত বহুকেইটা কাম কৰাৰ পদ্ধতি আছে, যিকেইটা পদ্ধতিত কাম কৰিলে আমাৰ লোকচানৰ পৰিমাণ বেছি হ'ব পাৰে। গতিকে সেইকেইটা ক্ষেত্ৰত আমি প্ৰথমতে আমি সোমাব নালাগে। প্ৰথমতে যেতিয়া আমি আৰম্ভ কৰিব বিচাৰিম, তেনেহ'লে প্ৰথমতে আমি যাব লাগিব কেছ ছেগমেণ্টত কৰিব লাগে। কেছ ছেগমেণ্ট মানে হৈছে য'ত আমি যিমান টকা আমি ডিমেট একাউণ্টত ৰাখিম, সিমান টকাৰ পৰিমাণেহে আমি শ্বেয়াৰ কিনিব পাৰিম। কিন্তু ফিউচাৰ ছেগমেণ্টত হয় কি, আপোনাৰ যিমান টকা থাকে তাৰ আপোনাৰ বহুখিনি লিভাৰেজ দিয়া যায়। যদি আপোনাৰ 50,000 থাকে, আপুনি কমেও 2.5 লাখ 3 লাখ টকাৰ আপুনি শ্বেয়াৰ কিনিব পাৰে। আৰু তাত আপোনাৰ প্ৰফিট হ'লে আপুনি পাব, কিন্তু লোকচান হ'লে আপোনাৰ যিটো মাৰ্জিন মানি হিচাপে থাকে তাৰ পৰা আপোনাৰ কটা যাব। গতিকে আমি সিমানখিনি ৰিস্ক ফেক্টৰলৈ নাযাওঁ। আমি যিহেতু যথেষ্ট সাৱধানতাৰে আৰম্ভ কৰিব বিচাৰিছোঁ, যে প্ৰথমতে আমি কেছ ছেগমেণ্টে আৰম্ভ কৰিম। যে আমি শ্বেয়াৰ মাৰ্কেটত ইমান ইণ্টাৰেষ্ট দেখুওৱাৰ কাৰণটো এইটোৱেই যে আজিকালি বেংকত ইণ্টাৰেষ্ট ৰেটটো একেবাৰে কমি গ'ল। 2.7 বা 3 নহয়, যিটো বছৰত দিয়ে। কিন্তু আপুনি শ্বেয়াৰ মাৰ্কেটত যদি আপোনাৰ ধন বিনিয়োগ কৰে, তেনেহ'লে মাহতে আপুনি 10 to 15% মিনিমাম পাব পাৰে। আৰুতো 30%, 35%, 40%, তাৰ ওপৰত হয়তো বহুত পাব পাৰে, কিন্তু মই মিনিমামখিনি কথা কৈছোঁ। গতিকে শ্বেয়াৰ মাৰ্কেটত বৰ্তমান বহুতেই আৰম্ভ কৰিছে বা বহুতেই এই বিষয়টো ইণ্টাৰেষ্টেড হৈ পেলাই আৰম্ভ কৰিছে। কিন্তু প্ৰথমতে যিসকল আৰম্ভ কৰে, তেওঁলোকৰ বহুখিনি কথা নজনাৰ কাৰণে বহুখিনি ভুল হৈ যায়, যাৰ কাৰণে বহুখিনি ধন অপচয় হয় বা লোকচান হয়। গতিকে এই অপচয় বা লোকচান নহ'বৰ কাৰণেহে আমি এই ভিডিঅ'কেইটা বনাইছোঁ, আৰু আজি ক'বলৈ লোৱা বিষয়টো তাৰ ওপৰতে। কেছ ছেগমেণ্টত আমি যেতিয়া ব্যৱসায়টো আৰম্ভ কৰিম, তেনেহ'লে আমি এটা মূলধন হিচাপে আমি ডিমেট একাউণ্টত পইচা ৰাখিব লাগিব। ধৰি লওক আপুনি 10,000 দি আৰম্ভ কৰে, বা 20,000, 50,000, 1 লাখ, তাৰ ওপৰত আপুনি যিমান ৰাখে সেইটো আপোনাৰ পৰিমাণ নিৰ্ধাৰণ কৰাৰ ওপৰত হ'ব। কিন্তু প্ৰথম কথা হ'ল, আপুনি যিমানখিনি টকা আপুনি থ'ব ডিমেট একাউণ্টত ৰাখিব, তাৰ পৰা আপুনি যিমানটা শ্বেয়াৰ কিনিব, সেই শ্বেয়াৰৰ পইচাটো তাৰ পৰা কাটা যাব। ধৰি লওক আপুনি 1 লাখ টকা আপুনি ডিমেট একাউণ্টত ৰাখিলে, আপুনি ভাল ধৰি লওক নিফটি 50ত বহুতকেইটা ভাল কোম্পানী থাকে, সিহঁতৰ শ্বেয়াৰ কিনক। সিহঁতৰ শ্বেয়াৰ যদি আপুনি ধৰি লওক L&T কিনিলে, বা ৰিলায়েন্স কিনিলে, বা ষ্টেট বেংক কিনিলে, এইবিলাক কিনি পেলাই ধৰি লওক আপুনি 1 লাখ টকাৰ আপুনি শ্বেয়াৰ তেওঁলোকক কিনিলে। ধৰি লওক শ্বেয়াৰটো কেতিয়া কিনিব, যেতিয়া শ্বেয়াৰটো অলপ তাৰ কাৰেকশ্যন পৰ্যায়ত থাকে। যেতিয়া শ্বেয়াৰটো ডাউন থাকে, আপুনি তেতিয়া এণ্ট্ৰি কৰিব। আৰু যেতিয়া শ্বেয়াৰটো অলপ বাঢ়িব, এইটো মোটামুটি এটা সাম্যক জ্ঞান মই দিব বিচাৰিছোঁ। আৰু বহুখিনি কথা চাৰ্টৰ কথা আহে, সেইখিনি আমি পিছলৈ যাম। কিন্তু যিসকলে প্ৰথমতে আৰম্ভ কৰে, মই তেওঁলোকৰ কাৰণে এই কথাটো কৈছোঁ। যেতিয়া শ্বেয়াৰটো বহুত ডাউনত থাকে, মানে মাইনাছত থাকে, বা গ্ৰীণ পৰিষদ নহ'লে মানে ৰেড ছিগনেলত থাকে, মানে সি লোকচানত ঘৰত থাকে, সেই সময়ত আমি শ্বেয়াৰটো কিনিম। আৰু কিনি পেলাই আমি অপেক্ষা কৰিম যে সেই দিনতেই যে আমি শ্বেয়াৰটো কিনি সেই দিনতেই বেছি সেইটো নহয়। আমি দুদিনমান অপেক্ষা কৰিম, যিটোক ট্ৰেডিঙৰ ভাষাত কৰা হয় যে ছুইং ট্ৰেডিং মানে সি এফালৰ পৰা এফালে ছুইং কৰিব পাৰে। ছুইং কৰিলে যদি সি তললৈ আহিছে, তেতিয়া আমি কিনি ল'লোঁ। আৰু যেতিয়া ছুইং কৰি সি লাহে আকৌ এটা পৰ্যায়লৈ গুচি যাব, তেতিয়া ওপৰলৈ গুচি যাব, তেতিয়া আমি তাক বেচি দিম। গতিকে যেতিয়া শ্বেয়াৰটো কমলৈ আহিব, আমি তেতিয়া তাক কিনি থৈ দিম ডিমেট একাউণ্টত। আৰু আমি 2 দিন বা 4 দিন বা সপ্তাহ 10 দিন আমি চাম, লক্ষ্য কৰিম কিমানলৈ আগবাঢ়ে। যদি 5%, 6% আমাৰ প্ৰফিট আহে, তেনেহ'লে আমি শ্বেয়াৰটো বেচি দিলোঁ। বেচি দি পেলাই আমাৰ যিটো প্ৰফিট থাকিলে, সেইটো প্ৰফিটটো আপুনি
যদি বিচাৰে যে মোৰ প্ৰফিটটো দৰকাৰ হৈছে আপুনি প্ৰফিটটো ডিমেট একাউণ্টত লৈ আপুনি ট্ৰেন্সফাৰ কৰি ল'ব পাৰে আৰু যদি ভাবে মই নহয় এই কি পইচাটো মই আকৌ ইয়াতে শ্বেয়াৰতে ইনভেষ্ট কৰিব বিচাৰোঁ তেনেকৈও ৰাখিব পাৰে আৰু মইহে এটা পৰামৰ্শ দিব বিচাৰিছোঁ ইফালৰ পৰা যদি আপুনি প্ৰফিটটো উলিয়াই পেলাই খৰচ কৰিব নিবিচাৰে তেনেহ'লে সেই যিটো প্ৰফিট হ'ব আপোনাৰ 10-15 দিনৰ পিছত সেইটো এটা আপুনি এটা SIP খুলি লওক সেই SIPটো আপোনাৰ প্ৰতিমাহে থাকক কাৰণ প্ৰফিটৰ পৰা আপুনি SIPটো খুলি আছে গতিকে সেইটো এটা সময়ত আপোনাক গৈ ভাল এটা আপোনাক মূলধন হিচাপে গৈ এটা সময়ত গৈ ভাল এটা আপোনাক ৰিটাৰ্ণ আপোনাক দিবগৈ পাৰিব গতিকে আজি কেছ মাৰ্কেটৰ বিষয়ে ইমানখিনি ক'লোঁ আৰু নেক্সট ভিডিঅ'ত মই আহিলে এই বিষয়ে আৰু বহলাই ক'ম আজিলৈ ইমানে ধন্যবাদ